মাত্ৰ 8 দিনৰ কাৰণে সুনিতা উইলিয়ামছ মহাকাশলৈ গৈছিল কিন্তু তাত তেওঁ 9 মাহ আবদ্ধ হৈ থাকিল ইয়াৰ কাৰণ হ'ল কিছু কাৰিকৰী বিজুতি আৰু সেই কথাটো নাচাই স্বীকাৰ কৰিছিল যে কাৰিকৰী বিজুতিৰ কাৰণে তেওঁ পৃথিৱীলৈ উভতাই আনিব পৰা নাই পৃথিৱীত একাংশ মানুহে ভাবিছিল যে মানুহগৰাকী আৰু চাগে পৃথিৱীলৈ কেতিয়াও আহিব নোৱাৰিব কিন্তু নাচাই সেয়া নৎসাত কৰি এই অসম্ভৱক সম্ভৱ কৰি মানুহগৰাকীক পৃথিৱীলৈ লৈ আহিলে ইয়াত আমি এলেন মাস্কৰ কথা ক'ব লাগিব তেওঁ স্পেচ এক্স যিটো ইনিচিয়েটিভ আছিলে সেই ইনিচিয়েটিভৰ যোগেদি তেওঁ কিন্তু আজি পৃথিৱীলৈ পালেহি যোৱা পুৱতি নিশা যেতিয়া পৃথিৱীলৈ তেওঁ উভতি আহিল সমগ্ৰ বিশ্বত এটা আলোড়নৰ পৰিৱেশৰ সৃষ্টি হৈছিল এয়া সম্ভৱ হৈছিল বিজ্ঞানৰ কাৰণে এয়া সম্ভৱ হৈছিল প্ৰযুক্তিৰ কাৰণে যি সময়ত মানুহে প্ৰযুক্তিৰ জৰিয়তে মহাকাশৰ পৰা আহিব নলগীয়া মানুহ উভতাই আনিব পাৰিছে সেই সময়ত ভাৰতবৰ্ষত কি কৰিছে চাওক ভাৰতবৰ্ষত একাংশ মানুহে ঔৰংজেবৰ কবৰ বিচাৰি পেলাই হুলস্থুল লগাই ফুৰিছে ঔৰংজেবৰ কবৰখানি নৎসাত কৰি দিব বিচাৰিছে বোলে ঔৰংজেবে মহাৰাষ্ট্ৰত বোলে এসময়ত বহুত অত্যাচাৰ কৰিছিল আজি ঔৰংজেব মৃত্যু হোৱা প্ৰায় 318 বছৰ হ'ল 1707 চনত ঔৰংজেবৰ মৃত্যু হৈছিল আৰু মহাৰাষ্ট্ৰত তেওঁক বৰ্তমান যিডোখৰ জেগাক আমি অহিল্যানগৰ বুলি কওঁ আচলতে সেই ডোখৰৰ নাম আছিলে আহমেদনগৰ সেই আহমেদনগৰত ঔৰংজেবক সমাধিস্থ কৰা হৈছিল এই 318 বছৰ ঔৰংজেবে তাত শুই আছে তাৰ বাবে কাৰো একো ক্ষতি হোৱা নাই কিন্তু আমাৰ মানুহে হঠাৎ লাগি গ'ল যে ঔৰংজেবৰ কবৰটো ভাঙিব লাগে তাৰ পৰা আঁতৰাব লাগে ইত্যাদি ইত্যাদি কথা আৰু আমি ক'ত লাগি আছো আৰু সুনিতা উইলিয়ামছে ক'ত লাগি আছে দুইজনেই ভাৰতীয় কিন্তু সুনিতা উইলিয়ামছ ভাৰতীয় বংশোদ্ভৱ তেওঁৰ দেউতাক হৈছে দীপক পাণ্ডিয়া তেওঁ এজন গুজৰাটৰ মানুহ আছিলে আৰু সেই ভাৰতীয় মূলৰ একাংশই আমি কি কৰিছোঁ ঔৰংজেবৰ কবৰ খানিবলৈ হুলস্থুল লগাই আছোঁ ইয়াতকে দুখৰ কথা কি হ'ব পাৰে এই মানসিকতাৰে যদি আমি থাকিবলৈ হয় আপুনি ভাবেনে আমি শিখৰত যাব পাৰিম আপুনি ভাবেনে যে এই মানসিকতাৰ জৰিয়তে আমি 318 বছৰ পিছলৈ উভতি গৈছোঁ সেই 318 বছৰ উভতি যোৱাৰ পাছত আমাৰ কি লাভ হ'ব যিসকল পৃথিৱীৰ স্বনামধন্য ব্যক্তি বিজ্ঞান বা ৰকেট সায়েন্সৰ সৈতে জড়িত মহাকাশৰ সৈতে জড়িত তেওঁলোকে চেষ্টা কৰিছে যে বৈজ্ঞানিক সমাজে পৃথিৱীখনক কেনেকৈ মানৱ জাতিক আগুৱাই নিব পৰা যায় আমি কি কৰিলোঁ 318 বছৰ উভতি অহাৰ এটা এক্সাৰচাইজ কৰি আছোঁ একাংশ ভাৰতীয়ৰ কাৰণে এয়া দুৰ্ভাগ্যজনক কথা আৰু ই যিটো মেছেজ দিছে ভাৰতীয় সমাজক ই সঁচাকৈ এটা বৰ নিলজ্জ ঘটনা কাৰণ এই মেছেজটোৱে কিন্তু ভাৰতৰ মানুহক আগুৱাই যোৱাত কোনো সহায় নকৰে মই ধৰ্মক নৎসাত কৰিব বিচৰা নাই মই আধ্যাত্মিকতাবাদক নৎসাত কৰিব বিচৰা নাই আপোনালোকে জানে যে চন্দ্ৰযানৰ লগত জড়িত যিজন ব্যক্তি আছিল এছ সোমনাথ তেওঁ যেতিয়া মহাকাশলৈ চন্দ্ৰযান 3 নিক্ষেপ কৰিছিল তেওঁ পূৰ্ণমিকাভো ভদ্ৰকালী নামৰ এটা মন্দিৰলৈ গৈছিল আৰু পূজা অৰ্চনা কৰিছিল সেয়া তেওঁৰ ব্যক্তিগত বিষয় আমি সন্মান কৰোঁ তেওঁ ভাবিছে যে তেওঁ পূজা অৰ্চনা কৰিলে হয়তো মিছনটো ছাকচেছ হ'ল সেয়া এটা পৰ্যায় মাত্ৰ আচলতে দৰ্শন আৰু বিজ্ঞান এই দুটাৰ মাজত কিছু পাৰ্থক্য আছে ইংৰাজীত এষাৰ কথা আছে ফিলচফি ষ্টাৰ্টছ ফ্ৰম ডেট পইণ্টছ হুৱেৰ দ্য ছায়েন্স এণ্ডছ য'তেই বিজ্ঞান শেষ হয় তাৰ পৰা দৰ্শন আৰম্ভ হয় গতিকে সেইবিলাক এটা ব্যক্তিগত কথাত আজি এছ সোমনাথৰ দৰে তেওঁ চন্দ্ৰযান 3 তেওঁ অধিকৰ্তা আছিল তেওঁ এই আপোনাক যিটো ক'লোঁ পূৰ্ণমিকাভো ভদ্ৰকালী মন্দিৰলৈ গৈছিল সেয়া এটা তেওঁৰ সুকীয়া বিষয় হয়তো তেওঁ তাত কিবা বিশ্বাস কৰে কিবা পাইছে সেয়া আমি একো ক'বলৈ নাযাওঁ কিন্তু আমি পুৰণা 318 বছৰীয়া এটা কবৰ বিচাৰি তাক উঠাই নিয়াৰ যিটো হুলস্থুল সেই হুলস্থুলটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ এই ঘটনাটোত আপোনালোকে আচৰিত পাব যে এই ঘটনাই যে যিটো ঘটনা হৈছে মহাৰাষ্ট্ৰত বিশেষকৈ RSৰ যিটো পীঠ কেন্দ্ৰ বুলি কয় নাগপুৰতে এই ঘটনাটো হৈছে য'ত আপোনাৰ ক'বলৈ গ'লে বিশ্ব হিন্দু পৰিষদৰ বজৰং দলৰ সৈতে একাংশ ব্যক্তিৰ এটা সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল সেই সংঘৰ্ষত কমেও 30 জন লোক আহত হৈছে প্ৰায় 65 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল চাওকচোন এটা 318 বছৰ পুৰণি এটা কবৰক লৈ পেলাই কিমান হুলস্থুল এইবোৰ কথাই আচলতে ভাৰতীয় সমাজৰ যিটো মানসিকতা যিটো উত্তৰণ হোৱা মানসিকতা এই মানসিকতাক কিন্তু পিছফালৰ পৰা টানি লৈ আহে সেইটো কিন্তু অত্যন্ত দুখজনক কথা এইখিনিতে আৰু কিছু কথা ক'ব বিচাৰিছোঁ যে বিজ্ঞানৰ জয়যাত্ৰা ভাৰতবৰ্ষত নাই হোৱা নেকি মই কৈছোঁ হয় বিজ্ঞানৰ জয়যাত্ৰা ভাৰতবৰ্ষত হৈছে আৰু হ'বও আপোনাৰ এই গুৱাহাটী চহৰতে বা অসমৰ বিভিন্ন অঞ্চলত যিবিলাক ফ্লাইঅভাৰ দলং দেখিছে এইবোৰ নিশ্চয় বিজ্ঞানৰ অৱদান
আমি সেইটো অস্বীকাৰ কৰিব বিচৰা নাই বা নকৰোঁ ফ্লাইঅভাৰ টেকন'লজিৰ পৰা ধৰি লওক চিকিৎসা বিজ্ঞানৰ অস্ত্ৰোপচাৰ কক্ষৰ জটিল অস্ত্ৰোপচাৰলৈকে সকলো কাম বিজ্ঞানেই কৰিছে সেয়া কিন্তু আমি কোনেও অস্বীকাৰ নকৰোঁ কিন্তু কথাটো হ'ল কি আমি আৰু আগুৱাই যাব পাৰিম নে নাই বিজ্ঞানক প্ৰযুক্তিৰ দিশলৈ আমি কেনেকৈ নিম আৰু প্ৰযুক্তিক মানৱ সভ্যতাৰ বিকাশৰ কাৰণে কেনেকৈ নিম সেইটোহে মূল কথা দুখৰ কথা এয়াই যে আমাৰ যিবিলাক বিশ্ববিদ্যালয় আছে এই বিশ্ববিদ্যালয়বিলাকত বহুত ডক্টৰেট প্ৰতি বছৰে উৎপন্ন কৰা হয় কিন্তু এই ডক্টৰেটবিলাকসকলৰ ক্ৰিয়েটিভিটি আছেনে সেয়া আজি ডাঙৰ প্ৰশ্ন এই ডক্টৰেটসকলে আচলতে কিমান পৰিমাণে তেওঁলোকৰ জ্ঞান প্ৰজ্ঞান মানৱ জাতিৰ উৎকৰ্ষ সাধনৰ কাৰণে লগাব পাৰিছে সেয়া প্ৰশ্নবোধক চিন আজিকালি ডক্টৰেটে চাকৰি বিচাৰি ফুৰাৰ দৰে ঘটনা একদম সহজেই বিৰল সকলোতে দেখা যায় যে কলেজে কলেজে ডক্টৰেটসকলে চাকৰি বিচাৰি ফুৰে এই অৱস্থালৈ আমাৰ আজি গুচি গৈছে মানৱ সম্পদ আৰু সেই ডক্টৰেটসকলে কিন্তু কিবা বিশেষ অৱদান দিয়া বা বিশেষ আপোনাৰ চকুত পৰা কিবা এটা ঘটনা যদি কৰিছে আমি নাজানো আমি ৰিচাৰ্চ পেপাৰৰ কথা জানো তেওঁলোকৰ ইউনিভাৰ্চিটিৰ ভিতৰত বিভিন্ন কাৰ্য কৰি থকা তেওঁলোকে আমি জানো বিভিন্ন ধৰণৰ পঢ়া শুনা কৰি থকা গৱেষণা কৰি থকা জানো কিন্তু ৰাজপথলৈ এই গৱেষণা কিমান আহিছে সেয়া সন্দেহৰ বিষয় মই কাকো সমালোচনা কৰিবলৈ যোৱা নাই মই যিটো চকুৰে দেখা নাই আৰু যিটো মই ভাবোঁ মোৰ চকুৰে বহুজনে দেখা নাই মই সেইসকলৰ মনৰ কথাই আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ ছায়েন্স প্ৰযুক্তিৰ ক্ষেত্ৰত আমি অসমীয়া সমাজখন পিছুৱাই গৈছোঁ নেকি মনত এনে ভাৱ হয় আপোনালোকে চাবচোন আজিকালি ডিগ্ৰী লেভেলত কিমানে ৰয়েল ছায়েন্স লয় মই ৰয়েল ছায়েন্স মানে ফিজিক্স কেমেষ্ট্ৰি মেথামেটিক্সৰ কথা ক'ব বিচাৰিছোঁ আজিকালি সেই ছাবজেক্টটো টান বুলি পঢ়িব নিবিচাৰে কিন্তু সেইখিনি নপঢ়িলে জানো আপুনি কেতিয়াবা প্ৰযুক্তিৰ ওচৰলৈ যাব পাৰিব আমি কিয় সেই মানসিকতা হেৰুৱাই পেলাইছোঁ যাৰ কাৰণে আমি ৰয়েল ছায়েন্স ল'বলৈ নিবিচাৰোঁ সেয়া এক চিন্তনীয় বিষয় যদিও আমি ঔৰংজেবৰ কথাটো হিন্দু মুছলমানৰ কথা হিচাপে লওঁ তেনেহ'লে আমাক এখন বেলেগ ছবি কিন্তু চন্দ্ৰযান 3 দি থৈ গৈছে চন্দ্ৰযান 3 যিসকল বৈজ্ঞানিক আছিল তাত হিন্দু আছিল মুছলমানো আছিল মই অসমৰ কেইজনমান মানুহৰ কথা ক'ব বিচাৰিছোঁ তেওঁলোক কি আছিল কেনে আছিল আপোনালোকে নিজেই বুজি লওক মই নগাঁৱৰ জুৰিয়াৰ মেহেৰপুৰৰ আব্দুল কালামৰ কন্যা নাজদিন ইয়াছমিনৰ কথা ক'ব বিচাৰিছোঁ তেওঁ ঈশ্বৰৰ এগৰাকী চাইণ্টিষ্ট তেওঁ চন্দ্ৰযান 3 এগৰাকী সক্ৰিয় বৈজ্ঞানিক আছিল মহাকাশ বৈজ্ঞানিক আছিল তেওঁ নিজৰ কোলাত ছমহীয়া এটা বাচ্চা লৈ পেলাই কিন্তু এই কাম কৰিছিল যাৰ কাৰণে চন্দ্ৰযান সফল হোৱাত তেওঁৰ কণ্ট্ৰিবিউশ্যন আমি না কৰিব নোৱাৰোঁ তেওঁ ঘৰ নগাঁৱৰ জুৰিয়াৰ মেহেৰপুৰত এই মহিলাগৰাকী যাক আমি এইমাত্ৰ আপোনালোকক চিনাকি কৰাই দিছোঁ নাজদিন ইয়াছমিন তেওঁ মই কেৰিয়াৰটো ক'ব বিচাৰিছোঁ আপোনালোকে শুনক তেওঁ প্ৰাথমিক বিদ্যালয় আছিলে নুৰুদ্দিন ফাৰুকলিয়া JB স্কুল জুৰিয়াৰ হয় 2007 চনত তেওঁ কদমতলী টাউন হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰে 2009 চনত তেওঁ আলফা বিটা ছায়েন্স জুনিয়ৰ কলেজৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হয় য'ত তেওঁ আটাইকেইটা ছাবজেক্টত লেটাৰ পাইছিল 2013 চনত তেওঁ গুৱাহাটীৰ মিৰ্জাৰ ওচৰত NITSৰ পৰা বিটেকৰ ডিগ্ৰী লয় আৰু সেইদৰে তেওঁ পৰৱৰ্তী পৰ্যায়ত তেজপুৰৰ পৰা MTech ডিগ্ৰী গ্ৰহণ কৰে 2018 চনত তেওঁ UGCৰ এটা স্কলাৰশ্বিপ লৈ পেলাই তেওঁ জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপ হিচাপে নিজৰ কাম সম্পন্ন কৰি তেওঁ ইছৰোত জইন কৰে এইগৰাকী মানুহৰ জানো ঔৰংজেবৰ কবৰ খান্দিবলৈ সময় আছে আৰু এজন মানুহৰ কথা ক'ব বিচাৰিছোঁ মই হাইলাকান্দি জিলাৰ কথা ক'ব বিচাৰিছোঁ অসমৰ দক্ষিণ অসমৰ হাইলাকান্দি জিলাৰ চাইডবন অঞ্চলৰ খাণ্ড গাঁৱৰ এজন যুৱকজনৰ নাম হৈছে ডক্টৰ বাহাৰুল ইছলাম বৰভূঞা তেওঁ এজন ইছৰোৰ বিজ্ঞানী তেওঁ বিক্ৰম বুলি যিটো ইছৰোৰ যিটো মিছন আছিলে এই মিছনৰ সৈতে তেওঁ জড়িত হৈ আছিলে তেওঁ SS মহাবিদ্যালয় হাইলাকান্দিৰ তাৰ পৰা তেওঁ BSc পাছ কৰে আৰু পাছত আলিগড় মুছলিম ইউনিভাৰ্চিটিৰ পৰা তেওঁ অংকত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে পিছত তেওঁ গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা তেওঁ PhD লাভ কৰে আৰু এইজন ব্যক্তিও কিন্তু চন্দ্ৰযান 3 মিছনত জড়িত হৈ আছিল সেইদৰে লখিমপুৰৰ চয়ন দত্ত যি ডেপুটি প্ৰজেক্ট ডাইৰেক্টৰ হিচাপে চন্দ্ৰযানৰ লগত তেওঁ জড়িত মিছনৰ লগত জড়িত হৈ আছিল নিধি শৰ্মা তিনচুকীয়াৰ তেওঁ জড়িত হৈ আছিল তেওঁ এটা
কেঁচুৱা আছিল, তেওঁৰ এটা সন্তান লৈ আছিল, তেওঁ সেই অৱস্থাতে তেওঁ কিন্তু চন্দ্ৰযান গোটেই মিছনটোত তেওঁ জড়িত হৈ আছিল। সেইদৰে আমি কিছু যদি পিছুৱাই যাওঁ, চন্দ্ৰযান 1 তাত যোৰহাটৰ ডক্টৰ জিতেন গোস্বামীৰ দৰে ব্যক্তি জড়িত হৈ আছিল, যি এই গোটেই প্ৰজেক্টটোৰ দায়িত্বত আছিল আৰু গোটেই প্ৰজেক্টটোৰ তেওঁ ডাইৰেক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এইসকল ব্যক্তিৰ জানো পুৰণা আজি 318 বছৰীয়া পুৰণা কবৰ খান্দি ফুৰিবলৈ সময় আছে? নিশ্চয় নাই। গতিকে আমাৰ এই প্ৰজন্মই চিন্তা কৰক যে আমি আচলতে কৰিব লাগে কি, কৰি আছোঁ কি। গতিকে আমাৰ পোনপটীয়া অনুৰোধ সকলো ৰাজনৈতিক দল সংগঠনলৈ, আপোনালোকে সকলো কথা পলিটিকেলাইজ নকৰিব, ৰাজনৈতিকীকৰণ কৰিব নালাগে, প্ৰযুক্তিকৰণ কৰক। আপোনালোকে টেকন'ক্ৰেট সৃষ্টি কৰক, চাইণ্টিষ্ট সৃষ্টি কৰক আৰু কুসংস্কাৰৰ পৰা মানুহবিলাকক লৈ যাওক। অতীত অতীতেই আছিল, হিষ্ট্ৰী আছিল, হিষ্ট্ৰীৰ জেগাত থাকিবই, তাক আমি খান্দিব নোৱাৰোঁ। আৰু হিষ্ট্ৰী ৰিপিটছ এগেইন, আটাইতকৈ ভয়ংকৰ কথা এইটো। আজি যদি আমি এটা ভুল কৰোঁ, আজি সেই ভুল কিন্তু পুনৰাবৃত্তি, সেই ভুলৰ কিন্তু এটা পুনৰাবৃত্তি হ'বই, কাৰণ হিষ্ট্ৰীয়ে ইতিহাসক আকৌ ক্ষমা নকৰে। হিষ্ট্ৰী ৰিপিটছ এগেইন। ধন্যবাদ।